এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো মিয়াৰ নিদৰ্শন এই নিদৰ্শন কিয় আহিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো মাত্ৰ কেইটামান দিন পূৰ্বে নিজকে মিয়া বুলি গৰ্ব কৰা এগৰাকী লোক যিগৰাকী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আৰু সেই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সেই নেতাগৰাকীয়ে ধিংকাণ্ডৰ দুই অভিযুক্তক কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিছে এয়াই হৈছে মিয়াৰ নিদৰ্শন আমি আপোনালোকক এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো এই কেইগৰাকী নেতা ইতিমধ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা সেই ধিংকাণ্ডৰ অভিযুক্ত কৰায়ত্ব কৰি তেওঁলোকক নগাঁও আৰক্ষী থানালৈ আনি গতাই দিছে আৰু তেওঁলোকে ভুল কৰিছিল সেই ভুলৰ বাবে আৰক্ষীৰ ওচৰলৈ লৈ আহিছে পলাই আছিল আৰু অৱশেষত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৎপৰতাত লৈ অনা হৈছে নগাঁও সদৰ থানালৈ তেওঁলোকক লৈ অহা হয় এতিয়া প্ৰশ্নটো হৈছে যে এই নগাঁও সদৰ থানালৈ অনাৰ পিছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক কৰায়ত্ব কৰি লৈ অহাৰ পিছত আৰক্ষীৰ বিচাৰ প্ৰক্ৰিয়া কেনেকুৱা হয় সেয়া হ'ব লক্ষণীয় কিন্তু মিয়াই যি নিদৰ্শন দেখুৱালে বুলি ক'লে মিয়া বুলি এই ব্যক্তিগৰাকীয়ে নিজে নিজকে মিয়া বুলি কৈ গৰ্ব কৰিছিল সেই মুছলমান লোকগৰাকীয়ে বা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই সংখ্যালঘু নেতাগৰাকীয়ে যি যেনে ধৰণৰ পদক্ষেপ এই সংগঠনটোৱে দাঙি ধৰিলে সেই পদক্ষেপ নিশ্চিতভাৱে প্ৰশংসনীয় কি মন্তব্য কৰিছিল তেওঁ সেয়া শুনাব বিচাৰিছো আৰু আমি বেয়া কামক কেতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰশ্ৰয় নিদিওঁ আৰু এজনকে যিজন মূল অভিযুক্ত বুলি কৈছিলে তাফাজুল ইছলাম ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে পানীত জঁপিয়াই মৃত্যু হৈছে বুলি আমি গম পাওঁ আৰু দুজন ব্যক্তি আছিলে দুজন ল'ৰা আছিলে ফৰিদুল ইছলাম আৰু গোলাবুদ্দিন আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সম্পূৰ্ণ যোগাযোগ ৰাখিছোঁ আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ ৰাখি পেলাই আমি গম পাইছোঁ তেওঁলোকৰ ওপৰত অভিযোগ আছে কিন্তু আমি নাজানো তেওঁলোকে বাৰে বাৰে আমাক কৈছে যে তেওঁলোকৰ দুখ নাইকিয়া কোনো ধৰণৰ বেয়া কামত তেওঁলোকে জড়িত নাছিল যদি তেওঁলোকক অনা হৈছে 100% আমি কৈছোঁ আমি আলোচনা কৰি পেলাই আনি দিছোঁ কিন্তু কথা হল ইয়াত যাতে কোনো ধৰণৰ যাতে উল্টা পুল্টা কোনো হেৰি নহয় যদি তেওঁলোকে প্ৰকৃতাৰ্থত যদি দোষী হয় তেওঁলোকৰ শাস্তি হওক আমাৰ কোনো অসুবিধা নাই যদি তেওঁলোক ইয়াৰ লগত জড়িত নাই ভালকৈ তদন্ত কৰিব লাগে তদন্ত স্পষ্ট কৰি পেলাই যিজন ব্যক্তি মেইন কালপিত বেয়া কাম কৰিছে আইনৰ আওতাত আনি তেওঁলোকৰ বিচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ আমি কোনোদিন অপৰাধীৰ লগত আমি কোনোদিন তেওঁলোকক আমি সাথ নিদিওঁ সামাজিকভাৱে আপোনালোকে সংখ্যালঘু হিচাপে সহায় কৰিছে কোনো সংখ্যালঘু আমি সম্পূৰ্ণৰূপে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংগঠনৰ নাম আমি সবৰ লগতে আপোনালোকে গম পায় জোনাৰাম বৰাক যেতিয়া নেকি আপোনাৰ বহিৰাজ্যত কবৰ দিয়া হৈছিলে তেখেতৰ বিৰুদ্ধে আমি কৰিছিলোঁ সম্পূৰ্ণৰূপে সংগ্ৰাম পৰিষদে প্ৰথম গৈ পেলাই তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যিমান পাৰোঁ সহায় কৰিছোঁ আমাৰ নামে সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু ইছলাম ধৰ্মৰ মানুহখিনি ওলাই আহিছে একমাত্ৰ এই ছোৱালীজনী ন্যায় দিয়াৰ কাৰণে আৰু তাফাজুল যেতিয়া পুখুৰীত পৰি মৃত্যু হৈছিল তাৰপিছত এই দুজন ল'ৰা পুলিচৰ ভয়তে হয়তো আত্মগোপন হৈ আছিলে আৰক্ষী বিচাৰি পোৱা নাছিলে গতিকে আমাৰ কথা হ'ল আমি আৰক্ষীক সহায় কৰা আৰু সমাজত অপৰাধী মুক্ত হোৱাৰ আমাৰ এটা লক্ষ্য গতিকে পৰিয়ালে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি পৰিয়ালৰ লগত যোগাযোগ কৰি যোৱা ৰাতি নাগালেণ্ডৰ পৰা আৰু মৰিগাঁৱৰ পৰা দুজন ল'ৰাক ফৰিদুল আৰু গোলাপ হুছেইনক আমি উঠাই পেলাই আমি আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে আৰক্ষীৰ হাতত আমি সমজাই দিছোঁ আৰক্ষীয়ে সত্য প্ৰতিষ্ঠা কৰিব লাগে আৰু এইটো সঠিকভাৱে তদন্ত কৰি যদি সঁচা অৰ্থত তেওঁলোক দুই হয় নিশ্চয় আইনৰ জৰিয়তে আইনৰ কাঠগড়াত থিয় কৰাই কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দিবলৈ আমি দাবী জনাইছোঁ আৰু যদি সঁচা অৰ্থত তেওঁলোক দুই নহয় কোনো ৰাজনৈতিক মুনাফা স্বাৰ্থৰ কাৰণে কোনো ৰাজনৈতিক উচটনিত তেওঁলোক যাতে তাফাজুলৰ নিচিনা বা বিভিন্ন ধৰণৰ তেনেকুৱা এনকাউণ্টাৰৰ নিচিনা ঘটনা নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ আমি নাগালেণ্ড ডিমাপুৰৰ পৰা আমি আনিছোঁ ৰাতি গৈ আৰু এজনক মৰিগাঁৱৰ পৰা আমি আনিছোঁ কথা হ'ল অপৰাধ তেওঁলোকে সঁচা অৰ্থত যদি অভিযোগ তেওঁলোকৰ ওপৰত আহিছে অভিযোগ হিচাপে পলাই থাকিলে লাভ নাই আমি পৰিয়ালৰ লগত যোগাযোগ কৰিছোঁ আমাৰ লগত যোগাযোগ কৰিছে যে অতি অনতিপলমে আমি আৰক্ষীৰ ওচৰত আপোনালোকে সমজাই দিয়ক তেওঁলোকে হয়তো ভয় খাইছে এটা সংগঠনৰ প্ৰয়োজন গতিকে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকৰ দায়িত্ব যিহেতু আমি লৈছোঁ যিহেতু অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ সদায় বদ্ধপৰিকৰ চুল কাটে আমার ল'ৰা চুল কাটি পেলাই ঘৰত ঘুমাই আছিল আর ইমান বল খেলিয়ে থাকে রাতির পৰা শুয়ে আছে আমার ল'ৰা কিনো কৰা নাই আমার ল'ৰা বাল ল'ৰা এইটো ভয় লাগে এইটো লগৰ ল'ৰা যে মৰিছে সেইটো কাৰণে ভয়ৰ কাৰণে পলাই গেল আমি লৈ আইছোঁ ছাৰেৰা লৈ আইছে এসপি ছাৰ লৈ আইছে এসপি ছাৰে কৈ দিছে লৈ আইছে বাদে জানের ভয়ে পলাইছে জানের ভয়ে মানুষ আমরা ন্যায় দিছি আমরা আমার পুত কোনো দোষ দিছি না ফরিদুল ইসলাম আমার পুত কোনো দোষ করতে না এলাকা আইনে খারাপ পাইতেছে তা আমার পুত যদি
দোষ করছে না আমি আইনে লাগে আইনের হাতে দিচ্ছি আইনে আমার পুত্রের যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ